প্ৰথমবাৰৰ বাবে এশিঙীয়া গড়ৰ অধিক ঘনত্বৰ আৱাসভূমি পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ পাৰত অনুষ্ঠিত কৰা হৈছে হাডুক মেলা। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ পাৰত, যি স্থানত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে হাডুক মেলা। আৰু মই প্ৰথমতে সোমাব বিচাৰিছোঁ এই মেলালৈ। মোৰ সহযোগীক অনুৰোধ জনাইছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাবৰ বাবে এই মেলাৰ। এয়া হৈছে পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ পাৰত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হাডুক মেলা। আৰু এই হাডুক মেলালৈকে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ কি ধৰণৰ তেওঁলোকে প্ৰস্তুতি হাতত লৈছে হাডুক মেলা ৰাইজক দেখুৱাবৰ বাবে, অসমবাসীক দেখুৱাবৰ বাবে। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে আজিৰে পৰা এই প্ৰথমবাৰৰ বাবে হাডুক মেলা। আৰু ইয়াৰে পবিতৰা অভয়াৰণ্যৰ যিসমূহ স্থানীয় লোক আছে, সেই স্থানীয় লোকসকলে তেওঁলোকৰ যিসমূহ উৎপাদিত সামগ্ৰী আছে, যিসমূহ তেওঁলোকৰ বস্তু আছে, সেই গোটেইসমূহ ইয়াতে আচলতে তেওঁলোকে ৰাইজৰ বাবে লৈ আহিব আৰু ৰাইজক তেওঁলোকে দেখুৱাব কেনেদৰে তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ, কি কি উৎপাদিত সামগ্ৰী আছে তেওঁলোকে ইয়ালৈকে আনিব। ইয়াতে যিসমূহ লোক আহিব, উপস্থিত হ'ব, তেওঁলোকে সেই উৎপাদিত সামগ্ৰীসমূহ ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব এই স্থানীয় লোকসকলে। ইয়াতে আমি জানিব পৰা মতে 7খনকৈ তেওঁলোকৰ যি ইক' ডেভেলপমেণ্ট কমিটি আছে পবিতৰা অভয়াৰণ্যৰ অন্তৰ্গত, আৰু সেই 7খনকৈ ইক' ডেভেলপমেণ্ট কমিটিৰ লোকসকলে তেওঁলোকে তেওঁলোকৰ যিসমূহ উৎপাদিত সামগ্ৰী আছে সেই উৎপাদিত সামগ্ৰীসমূহ ইয়াত লৈ আনিছে। আৰু এই আপুনি প্ৰত্যক্ষ কৰিছে, এয়া হৈছে তেওঁলোকে নিজ হাতেৰে বৈ উলিওৱা কাপোৰ, চাদৰ মেখেলা আৰু এই গামোচা। আৰু এই গামোচা, কাপোৰ, চাদৰ মেখেলাসমূহ তেওঁলোকে আজিৰ পৰা 3 দিনৰ বাবে ইয়াতে ৰাখিব আৰু ৰাইজৰ বাবে তেওঁলোকে বিক্ৰীৰ বাবে মুকলি কৰি দিব। এই মেলালৈ যিসকল লোক আহি ইয়াত উপস্থিত হ'ব, তেওঁলোকে ইয়াত আহি এই কাপোৰসমূহ, তেওঁলোকে থলুৱা কাপোৰসমূহ, হস্ততাঁত অৰ্থাৎ হাতেৰে নিৰ্মিত কাপোৰসমূহ তেওঁলোকে ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। লগতে যিসমূহ পৰম্পৰাগত থলুৱা খাদ্য সম্ভাৰ আছে, সেই থলুৱা খাদ্য সম্ভাৰসমূহো তেওঁলোকে ইয়াতে আহি খাব পাৰিব বা তেওঁলোকে এই থলুৱা খাদ্য সম্ভাৰৰ জুতি ল'ব পাৰিব। মই এখন বিপণীলৈ আগবাঢ়িছোঁ। এয়া দেখিছে এখন বিপণীত ইতিমধ্যে মেলা আৰম্ভ হোৱাৰ লগতে যিসকল গ্ৰাহক আছে, সেই গ্ৰাহকসকলে আহি তেওঁলোকে তেওঁলোকৰ উৎপাদিত কাপোৰসমূহ চাব ধৰিছে। মই যদি অকণমান সুবিধা হয় আপোনাৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান যদি আগুৱাই আহে কোনোবা এগৰাকী। আপোনালোক ইয়াৰে ওচৰৰে ক'ৰ পৰা আহিছে, আপোনালোকে কি কি উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে আনিছে আৰু এই সামগ্ৰীসমূহৰ দাম কেনেধৰণৰ? আমি বুঢ়ামাঙিডিচিৰ পৰা আহিছোঁ। আমি আমাৰ যি শাল আছে তাত আমি উৎপাদন কৰা এইবোৰ সামগ্ৰী আমি লৈ আহিছোঁ। ইয়াতে মেখেলা চাদৰ আছে, কাৰ্বি ড্ৰেছ পাতি আছে, তাৰপিছত অসমীয়া গামোচা নাই বাৰু, তাৰপিছত এৰী ষ্টল আছে। যিখিনি সামগ্ৰী আমি উৎপাদন কৰিব পাৰোঁ সেইখিনি আমি আনিছোঁ। ইয়াৰে ধৰি লওক দামসমূহ কেনেধৰণে? সাধাৰণতে দেখিবলৈ পোৱা যায় কিছুমান জেগাত বহুত দাম হয়, কিন্তু আপোনালোকে যিহেতু ইয়াতে নিজেই হস্তনিৰ্মিত কাপোৰসমূহ বিক্ৰীৰ বাবে আনিছে, এতিয়া দামসমূহ কেনেধৰণৰ হ'ব পাৰে? দামসমূহ আমি যিখিনি পাৰোঁ সেইখিনিকে দিবৰ কাৰণে আমি যত্ন কৰিছোঁ। তেওঁ অলপ মানে কম ৰেঞ্জত দিবৰ কাৰণে আমি যত্ন কৰিছোঁ। আৰু এইখনত 750কৈ। অকণমান যদি সম্ভৱ মেলি দেখুৱাব নেকি? এই আপোনালোকে প্ৰত্যক্ষ কৰিছে, এয়া হৈছে তেওঁলোকে তাঁতশালত নিৰ্মিত, হস্তনিৰ্মিত একোখন চাদৰ আছে, মেখেলা আছে বা কাৰ্বি পৰম্পৰাগত যিসমূহ সাজপাৰ আছে, সেই সাজপাৰসমূহ তেওঁলোকে লৈ আনিছে। আপোনালোকে প্ৰত্যক্ষ কৰিছে। আৰু ইয়াতে সেই হাডুক মেলালৈ আহি আজিৰে পৰা 3 দিনৰ বাবে পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ পৰা এই হাডুক মেলা অনুষ্ঠিত হ'ব। আৰু এই হাডুক মেলালৈ আপোনালোকে ক্ৰয় কৰিব পাৰে আপোনালোকৰ পচন্দৰ কাপোৰযোৰ হওক অথবা যিসমূহ থলুৱা খাদ্য সম্ভাৰ আছে, এই থলুৱা খাদ্য সম্ভাৰসমূহৰ জুতি আপোনালোকে ল'ব পাৰিব। আৰু এনেদৰে আচলতে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে পবিতৰা অভয়াৰণ্যৰ হাডুক বিলৰ পাৰতে হাডুক বিল মহোৎসৱ। পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, এয়া হৈছে এক প্ৰাকৃতিক পৰিৱেশৰ মাজত প্ৰকৃতিৰ যি সন্তুলন, সেই সন্তুলনটো বজাই ৰাখি এনেদৰে প্ৰকৃতিৰ মাজতে আচলতে অনুষ্ঠিত কৰা হৈছে প্ৰথমবাৰলৈ এই হাডুক মেলা মহোৎসৱ। এশিঙীয়া গড়ৰ অধিক ঘনত্বৰ আৱাসভূমি পবিতৰাৰ হাডুক বিলৰ পাৰত প্ৰথমবাৰৰ বাবে এনেদৰে অনুষ্ঠিত কৰা হৈছে হাডুক মেলা।